নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকে চাই আছে মোৰ হাঁহৰ পোৱালিৰ 32 দিন সম্পূৰ্ণ হ'ল আৰু আজি মই মোৰ হাঁহৰ পোৱালিক কি ঔষধ দিম আপোনালোকক জনাম। প্ৰথমে আপোনালোকক দেখুৱাই আছো মই দানা কেনেকৈ মিহলাইছো। আপোনালোকক দানা দেখুৱাই দিলোঁ। প্ৰথমে এইটো হ'ল দানা। ইয়াত আপোনাৰ ধান আছে, তাৰপিছত ধানৰ যোনটো গুড়ি হয় ধানৰ গুড়ি আছে, তাৰপিছত দানা আছে। মই তিনিটাই মিহলাই দি আছোঁ আৰু এইটো মোৰ ছেকেণ্ড বেচ। সৰু সৰু অলপ পোৱালি আছে, সিহঁতৰ কাৰণে চেম দিছোঁ। ইয়াত ধান অলপ কম দিছোঁ, মানে ধান দিয়া নাই, অলপ পৰিমাণ দিছোঁ। তো গতিকে আহক আপোনালোকক মই আজি দেখুৱাওঁ 32 দিনৰ দিনত মই কি ঔষধ ব্যৱহাৰ কৰিলোঁ। তো মই 3টা ডিংকাৰত এইটোত পানী ভৰোৱা নাই, ভৰাই লওঁ। এটা ডিংকাৰ 3 লিটাৰৰ হয়, 3 লিটাৰ পানী এটা ডিংকাৰত সোমায়। গতিকে মই 3টা ডিংকাৰত পানী দিছোঁ। 3 হ'লে 9 কেজি। 9 কেজি পানীত মই লিভাৰ টনিক দিছোঁ 10 ml। ব্ৰটনৰ কোম্পানীৰ হয়। তো মই লিভাৰ টনিক 10 ml দিছোঁ। তাৰপিছত ভিমাৰেল দিছোঁ মই 20 ml, যিহেতু মোৰ হাঁহৰ পোৱালি 184টা আছে। কালি এটা মৰ্টেলিটি হ'ল, যোনটো মোৰ ভৰিৰ টেবুলৰ তলত পৰিছিল। তো আপোনালোকে চাইছে ভিডিঅ'টো, কালিৰ ভিডিঅ'ত যদি চাইছে তেতিয়াহ'লে গম পায়। তো মই ভিমাৰেল দিছোঁ 20 ml। তাৰপিছত মই অষ্টবেট দিছোঁ 20 ml। অষ্টবেটটো কেলছিয়ামৰ কাৰণে ভাল, তো গতিকে মই অষ্টবেট দিছোঁ 20 ml। তাৰপিছত মই দিলোঁ কেলফোফৰেলটো কেনেকুৱা হয় মই আপোনালোকক দেখুৱাই দিওঁ ভিতৰত। এইটো পূৰা আঠা হয়, চাওক এইটো পূৰা আঠা হয়। এই আঠাটো মানে আপুনি পানীত মিহলাই দিব নোৱাৰে। গতিকে আঠাটো মই কি কৰিলোঁ, আৰু পানীত নিমিহলে এনেকৈ থাকি যায়। গতিকে মই এইটো দানাত ধুনীয়াকৈ মিহলাই দিছোঁ। তো মিহলাই দিলে ইহঁতে দানাটো সুন্দৰকৈ খায়, মুঠতে অপচয় নকৰে। কিন্তু পানীত দিলে এইটো মানে কেলফৰেলটো পানীত দিলে মানে পূৰা ধুনীয়াকৈ মিহলি নহ'ব, আৰু য'ত থাকিব এটা হাঁহেই খাই দিব। আৰু এটা হাঁহে যদি এইটো থুপ থকা বস্তুটো খাই দিয়ে, গতিকে এটাৰে অলপ বেছি অসুবিধা হৈ যাব, মানে বেছি ভিটামিন পালে, আৰু বাকীকেইটা নাপায়, কাৰণ এইটো পানীৰ লগত নিমিহিলে। তো মই আপোনালোকক দেখুৱালোঁ মই মোৰ হাঁহৰ 32 দিনত কি ঔষধ মিহলালোঁ আৰু দানা মই কি দিলোঁ আপোনালোকক দেখুৱাই দিলোঁ। আৰু আপোনালোকে চাওক এতিয়া হাঁহৰ পোৱালিবিলাক। কালি ৰাতি এটা প্ৰব্লেম হৈছে, এই প্ৰব্লেমটো মই আপোনাক কৈ দিওঁ। কালি ৰাতি যেতিয়া মই দানা চানা ইহঁতক খোৱাৰ পিছত 4-5 ঘণ্টামান পিছত মই ৰাতিতে পৰা উঠিছিলোঁ। ইহঁতৰ অলপ কান্দি থকা আৱাজ শুনাৰ পিছত মই ইহঁতক আহি দেখা পালোঁ, মানে 2-এটা হাঁহৰ পোৱালি, গোটেইকেইটা নহয়, 2-এটা হাঁহৰ পোৱালি মানে ঠুকুৰি কৰি আছিল। মানে শৰীৰৰ নোমবিলাক যে আছে, নিজৰটো নহয়, এটা হাঁহৰ পোৱালি আন এটা হাঁহৰ পোৱালিৰ মানে নোমবিলাক কামুৰি খাই আছে। মানে এইটো এটা বেমাৰ বুলি ধৰিব পাৰি, মানে এইটো এটা বেমাৰ হয়, ঠুকুৰি বেমাৰটো। আৰু এই বেমাৰটো হয় আয়ডিনৰ কমিত। যদি হাঁহ পোৱালিবিলাকৰ আয়ডিন নাথাকে তেতিয়াহ'লে ঠুকুৰি কৰে। এইটো পোৱালি চাওক, এইটো ঠুকুৰি কৰি আছে। আপোনালোকক লাইভ দেখুৱাই দিলোঁ, মানে বেলেগৰ শৰীৰৰ পৰা নোম তুলি খাই দিয়ে। এইটো চাওক। তো এনেকৈ যদি কৰে ইহঁতক আপোনালোকে সোনকালে খাব দিব, মানে ইহঁতৰ পেট খালী থাকিলে ইহঁতে খাই থাকিব। আৰু নিমখ পানী মিহলাই ধুনীয়াকৈ ইহঁতক খাবলৈ দিব, তেতিয়াহ'লে এই ঠুকুৰিটো বন্ধ হৈ যাব। গতিকে আজি আপোনালোকৰ মাজত এই ভিডিঅ'টো দাঙি ধৰিলোঁ। আপোনালোকে যদি মোৰ আগৰ ভিডিঅ'বিলাক চাইছে তেতিয়াহ'লে আপোনালোকক ধন্যবাদ। আৰু যদি আপোনালোকে ভিডিঅ' চোৱা নাই তেতিয়াহ'লে চবকেইটা ভিডিঅ' চাই ল'ব। মোৰ এদিনৰ পৰা লৈ 30 দিনলৈকে মোৰ ভিডিঅ' আপলোড দিয়া আছে। গতিকে আপোনালোকে সকলো ধৰণৰ ভিডিঅ' মোৰ এইটো চেনেলত পাই যাব। আৰু যদি কাৰোবাৰ কিবা জানিব লগা আছে আপোনালোকে কমেণ্ট কৰি জানিব পাৰে।
হাঁহৰ বিষয়ে আৰু যদি কোনোবা কল কৰিব বিচাৰে তেতিয়াহ'লে মোৰ ফোন নম্বৰ ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে তাৰ পৰা লৈ মোক কল কৰিব পাৰে হাঁহ পোৱালিৰ বিষয়ে যিমানখিনি সবিশেষ আপোনালোকক দিব লাগে মই দি যাম আৰু আপোনালোকে যেটো খুটি নিজৰ গাত নিজে কামুৰে সেইটো যদি আপুনি দূৰ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে ইহঁতক নিমখ পানী কৰি দিব নিমখ পানী কৰি দিয়াৰ পিছত আৰু ইহঁতক অলপ সোনকালে খাবলৈ দিব যেতিয়া পেটটো ভৰা থাকিব তেতিয়াহ'লে নমটো নাকামুৰে গতিকে মোৰ ভিডিঅ'খন চোৱাৰ কাৰণে ধন্যবাদ চেনেলটো সাবস্ক্ৰাইব কৰিব